জিলাখনৰ কাৰণে এক উল্লেখযোগ্য দিন এইকাৰণে ভাবোঁ। ইয়াতে যিহেতু জিলাখন ঘোষণা হোৱাৰ পিছত ইয়াত কোনো ধৰণৰ পাব্লিক হেল্থৰ আমাৰ জিলাৰ কোনো কাৰ্যালয় হোৱা নাছিলে। আৰু মই যেতিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিলোঁ, তেতিয়া 2023 চনৰ ফেব্ৰুৱাৰী মাহতে আধাৰশিলা স্থাপন কৰি কামৰ ইয়াতে শুভাৰম্ভ কৰা হৈছিলে। আৰু সেই ভৱনটো 1,13,13,00,000 টকা ব্যয় সাপেক্ষে আজি নিৰ্মাণ কৰি ওলোৱা হৈছে। আৰু এইটো যি আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ যি কাৰ্যালয়, এই কাৰ্যালয়ৰ জৰিয়তে এইটো সমগ্ৰ বজালী জিলাখনৰ কাম কাজ পৰিচালিত হ'ব। আৰু সুন্দৰকৈ এইটো নিৰ্মাণ কৰিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কণ্ট্ৰেক্টৰৰ লগতে বিভাগকো। আৰু লগতে মই আনন্দিত এইকাৰণে যে আমাৰ এই পাটাচাৰকুছি সমষ্টি বা বৰ্তমান বজালী সমষ্টিত এইটো আমি প্ৰায় 2-3 বছৰৰ ভিতৰতে আমি কামৰ শুভাৰম্ভ কৰিছিলোঁ। আৰু আজি আমি এইটো ৰাইজৰ বাবে আমি মুকলি কৰিছোঁ। নিশ্চিত ৰূপত আমি আনন্দিত। আৰু এনেকুৱাকৈ আমি ফেব্ৰুৱাৰী মাহৰ শেষত আমাৰ যি পৰিবহণ বিষয়াৰ যি কাৰ্যালয়, সেই কাৰ্যালয়ৰো আমি কাম কাজ ইয়াতে আৰম্ভ কৰিম। আমাৰ মন্ত্ৰী, পৰিবহণ বিভাগৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া ইয়াতে উপস্থিত থাকিব, মই থাকিম। এনেকুৱাকৈ আমাৰ যিমানখিনি উন্নয়নমূলক কাম কাজ আছিলে, আজিৰ তাৰিখত আমি 2খনকৈ দলং, ইতিমধ্যে এখন দলং, বনগাঁৱৰ এখন দলং আমি কামৰ শুভাৰম্ভ কৰি আহিছোঁ। খন্তেক পিছতে আমি নিত্যানন্দৰ মহাভৈৰৱৰ কাষৰ এখন দলঙো আমি কাম কৰিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ গংগা বৈ গৈছে, স্বাভাৱিকতে বজালীকো স্পৰ্শ কৰিছে। আৰু আমি আশা ৰাখিছোঁ যে কোড অফ কণ্ডাক্টৰ আগে আগে আমি যি ইণ্টিগ্ৰেটেড ডিচি অফিচ, যদিও আমি সম্পূৰ্ণ হোৱা নাই, সেইটো আমি ওলোৱাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাই আহিছোঁ। আৰু ইয়াৰ লগতে আমি যি আমাৰ 10 কোটি টকা ব্যয় সাপেক্ষে মই যি NACৰ জৰিয়তে, নৰ্থ ইষ্ট কাউন্সিলৰ জৰিয়তে 10 কোটি টকা ব্যয় সাপেক্ষে আমাৰ যি ডায়েৰী প্ৰচেছিং চেণ্টাৰ আমাৰ ডিচি অফিচৰ কাষতে ইতিমধ্যে নিৰ্মাণ কৰি অহা হৈছে, সেইটো আমি কোড অফ কণ্ডাক্টৰ আগে আগে আমি সম্পূৰ্ণ কৰিম বুলি আমি আশা ৰাখিছোঁ। গতিকে এনেকুৱাকৈ যোৱা 5টা বছৰে যিখিনি বজালীৰ কাৰণে হৈছে, সমগ্ৰ অসমৰ লগতে বজালীতো হৈছে। স্বাভাৱিকতে উন্নয়নৰ গংগা বৈ যোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বজালীবাসী ৰাইজে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনতো যিখিনি কাম আছে বজালী অঞ্চলৰ, নিশ্চিত ৰূপত হ'ব। ইতিমধ্যে 294 কিলোমিটাৰ ৰাস্তা ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। প্ৰায় আমাৰ ইয়াতে 45খন দলং আছিলে, 45খন দলঙৰ ভিতৰত আমি ইতিমধ্যে প্ৰায় আমি 37খন দলং ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 18খন দলঙৰ কাম ইতিমধ্যে আমাৰ চলি আছে। গতিকে আগন্তুক দিনত মই ভাবোঁ যে দলং বা ৰাস্তা ঘাটৰ ডাঙৰ ডাঙৰ সমস্যাটো নাথাকিব। অসমমালা ৰাস্তা নিৰ্মাণ চলি আছে। ইতিমধ্যে যি আমাৰ সৰ্থেবাৰীৰ পৰা আহি পেলাই যি পাঠশালালৈ, তাতে অভাৰব্ৰিজৰ কামো ইতিমধ্যে আৰম্ভ হৈছে। গতিকে আগন্তুক দিনত মই ভাবোঁ যে অহা 5 বছৰত সিমান বেছি আৰু কাম কৰিবলগীয়া নাথাকে, অলপ চলপ কাম থাকিব। মূল কাম এটাই থাকিব, বিশেষকৈ আমাৰ যি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ কামটো আমাৰ থাকিব। সেইখিনি কাম আমি হয়তো পৰ্যায়ক্ৰমে ইতিমধ্যে মই বিভাগক জনাইছোঁ। হয়তো আগন্তুক দিনত আমি SOPDৰ জৰিয়তে হওক বা অন্য শিতানত ডিষ্ট্ৰিক্ট কনভেনশ্যন চেণ্টাৰে হওক বা আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ কাৰণে আমি প্ৰচেষ্টা চলাম। যি আমি জুবিন উদ্যানৰ কামো ইতিমধ্যে আমি হাতত লৈছিলোঁ। জুবিন উদ্যানৰ কামো আমি 22-23 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম বুলি আমি ভাবিছোঁ। ইতিমধ্যে তাত এখন চিলড্ৰেন পাৰ্কো এখন তাত হ'ব। আৰু চিলড্ৰেন পাৰ্কৰ কাৰণে ইতিমধ্যে যি পুঁজিৰ ব্যৱস্থা কৰিবলগীয়া আছে, পুঁজিৰ ব্যৱস্থা কৰিছোঁ। 22-21 তাৰিখ মানে আমাৰ যিটো খণ্ড উন্নয়ন কাৰ্যালয়, আমাৰ যি আগতে আমি যি এৱাৰ্ড পাইছিলোঁ, এৱাৰ্ড পোৱা টকাৰে আৰু আমাৰ 15 ফাইনেন্সৰ টকাৰে আমি সেইটো নতুনকৈ নিৰ্মাণ কৰিছোঁ। আৰু অতি শীঘ্ৰে আমি 21-22 তাৰিখৰ ভিতৰতে খণ্ড উন্নয়ন কাৰ্যালয়টো আমি উদ্বোধন কৰি পেলাই ৰাইজৰ বাবে মুকলি কৰিম।